পেঞ্চনাৰ্থীৰ ফাইলৰ কাম আগবঢ়োৱাৰ বাবদ ৭০,০০০ টকাৰ উৎকোচ। কামৰূপ জিলা পৰিষদত কৰ্মৰত কৰ্মচাৰী নিজৰা কলিতাই ল'লে এই বৃহৎ ধন। কেমেৰাত বন্দী হ'ল উৎকোচ লোৱাৰ সমগ্ৰ দৃশ্য। সামাজিক মাধ্যমত ভাইৰেল উৎকোচ লোৱাৰ ভিডিঅ'। ৯ বছৰে পেঞ্চনৰ ধন নাপাই এতিয়া হুমুনিয়াহ কাঢ়িছে ৰঙিয়াৰ সমীপৰ শিমলুৱাৰ এইগৰাকী ৰাজেন কলিতাই। ৰঙিয়াৰ পদুমকুঁৱৰী গাঁও পঞ্চায়তত কৰা চাকৰিৰ পৰা ৯ বছৰ পূৰ্বেই অৱসৰ লৈছিল ৰাজেন কলিতাই। কিন্তু আজি পৰ্যন্ত নাপালে পেঞ্চনৰ ধন। আনকি পেঞ্চনৰ ধন নোপোৱাৰ শোকতে উচ্চ ৰক্তচাপ হৈ পত্নীৰো মৃত্যু হয়। পেঞ্চনৰ কাম আগবঢ়োৱাৰ বাবদ কামৰূপ জিলা পৰিষদৰ হেড এছিষ্টেণ্ট নিজৰা কলিতাই বিচাৰিছিল ৭০,০০০ টকা। ৰাজেন কলিতাই ২০,০০০ টকা আদায় দিছিল যদিও বাকী ধনৰাশি আদায় নিদিয়াৰ ফলত আজি ৯ বছৰে পেঞ্চনৰ কাম আগবঢ়োৱা নাই এইগৰাকী ঘোষখোৰ কৰ্মচাৰীয়ে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ এটা বিভাগত এই ধৰণৰ ঘটনা কি আশা কৰিব সাধাৰণ জনতাই? আজি এই জুন মাহত মই অৱসৰ পাইছিলোঁ। আজি জুন মাহ পৰিলাক ৯ বছৰ হ'ল। এই হেৰিত পাণবজাৰত অফিচ থাকাওঁতে এতিয়া আছিল মহকুমা পৰিষদ, এতিয়া জিলা পৰিষদ হৈছে। মই পদুমকুঁৱৰী গাঁও পঞ্চায়তত ইমান বছৰে তাৰমানে নিজৰা কলিতাই তাৰমানে ফাইলৰ কাম কৰে পেঞ্চনৰ। তেওঁ চহীটোৱে মোৰ 4বাৰো ল'লাক। লৈ পেলাই ফাইল হৰাও বুলি কয়, ফাইল ঘৰত নিয়া বুলি কয়। মই আজি পৰ্যন্ত আগ পইচাও পোৱা নাই। একবাৰ পইচাও দিলোঁ, তাৰমানে খৰচ লাগে বুলি কৈছিল। তাৰমানে ৭০,০০০ টকাৰ কথা কৈছিল। মই ২০,০০০ টকা দিছিলোঁ। বাকী পইচা নিদিয়াৰ কাৰণত মোৰ কাম হোৱা নাই। এতিয়াতো হ'ব বুলি কয়, কেতিয়াবা হয়। মৰিবাৰে পৰ হ'ল, মোৰ পৰিবাৰো মৰিলাক। চিন্তাৰ প্ৰেছাৰ আছিল। মৰি গ'লে এতিয়া ময়ো মৰিম। পইচা কিন্তু চৰকাৰৰ পৰা এক পইচাও পোৱা নাই। তাকচোন মোৰ চোতাল জ্ঞানাই পোৱা হৈ গৈছে। মোৰ নাম শ্ৰী ৰাজেন কলিতা। মোৰ পিতৃৰ নাম আছিল স্বৰ্গীয় সিদ্ধিৰাম কলিতা, গাঁও শিমলুৱা। মই চাকৰি কৰিছিলোঁ পদুমকুঁৱৰী গাঁও পঞ্চায়তত। মোক এতিয়া বিশ্ব চৰকাৰে মোক পইচাকেইটা দিলে ভাল পাওঁ। বহুতো ৰৈছে, বহুতো ৰৈছে। এই ৰঙিয়াৰ এটা ৰবীন কলিতা নামৰ মানুহো পোৱা নাই, এতিয়া পোৱা নাই। ২০ বছৰো বেছি হ'ল। এতিয়া মই ৰবীন কলিতাই মৰি গৈছে। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।